বেকিং সোডা আৰু বেকিং পাউডাৰ ব্যৱহাৰ নকৰাকৈ বনোৱা বিস্কুটৰ ৰেচিপি এটা মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। গতিকে পলম নকৰাকৈ চাই লওঁ। ইয়াতে মই হাফ কাপ দৈ লৈছোঁ, লগতে 4 চামুচ চেনি লৈছোঁ। লৈ পেলাই এইখিনি মিক্স কৰি এটা ছাইডত ধুনীয়াকৈ ৰাখি দিম। দৈ আৰু চেনিখিনি কিছু সময় ৰেষ্টত থাকোঁতেই আমি শুকান ইনগ্ৰিডিয়েণ্টছখিনি লৈ লওঁ। ইয়াতে লৈছোঁ ময়দা 2 কাপ, তাৰপাছত ল'লোঁ চুজি 3 টেবুল স্পুন, ডেচিকেটেড কোকোনাট ল'ম 2 টেবুল স্পুন, তাৰপাছত লৈছোঁ 3 টেবুল স্পুন ঘি আৰু ডাঙৰ এচামুচ তিল লৈ লৈছোঁ। কাৰণ এইটো মই তিল বিস্কুট বনাইছোঁ। আপোনালোকে তিল যদি ভাল নাপায় স্কিপ কৰি দিব পাৰে, নৰ্মেলি এনেকৈ বনাব পাৰে, খাবলৈ বহুত টেষ্টি হয়। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত দৈ আৰু চেনিৰ মিক্সাৰটো অলপ অলপকৈ ঢালি ধুনীয়াকৈ ডোটো মাৰি যাম। ইয়াতে মই অকণো পানীৰ ব্যৱহাৰ কৰা নাই। যিখিনি দৈ আৰু চেনিৰ মিক্সচাৰ আছিল সেইখিনিৰে ডোটো মাৰিছোঁ আৰু টান ডো মাৰিছোঁ, কাৰণ এইটো বিস্কুটৰ ডো। আৰু এইখিনিতে কৈ থওঁ, আজিৰ বিস্কুটটো মই তেলতে ফ্ৰাই কৰিম। আপোনালোকে যদি হেল্ডিয়াৰ ভাৰ্জন বিচাৰে তেতিয়াহ'লে এয়াৰ ফ্ৰায়াৰ নাইবা অভেনতো কৰিব পাৰে। এতিয়া ডোটো মই ছাৰ্ফেচত অকণমান সময় মঠি ল'লোঁ, লৈ পেলাই 3টা ভাগ কৰি কাটিলোঁ। সৰু সৰু কৰি এনেকৈ ৰোল কৰি চিলিণ্ডাৰ শ্বেপত মই 3টা ডো ৰেডি কৰি লৈছোঁ। তাৰপাছত এইখিনি চাকুৰে কাটি ল'ম। এনেকুৱা নহয় যে আপোনালোকে বেলেগ শ্বেপৰ বনাব নোৱাৰিব। মই এইটো সহজ পাওঁ কাৰণে এনেকৈ কৰিছোঁ, আপোনালোকে যেনেকুৱা মন যায় কৰিব পাৰে। ইয়াতে দেখিছে মই এনেকুৱা শ্বেপত সৰু ডাঙৰ যেনেকুৱা যিমান হৈছে সেনেকৈ কাটি লৈছোঁ, কিন্তু মোটাটো প্ৰত্যেকটোৰে মই একে ৰাখিছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পাছত এতিয়া মই ইয়াতে 5খন বা 6খনকৈ বিস্কুট দিছোঁ, দি পেলাই ল' ফ্লেমত গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপাছত ছেকেণ্ড বেটছ দিলোঁ, এনেকৈ গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। বগা তিল আৰু নাৰিকলৰ কম্বিনেশ্যনটো বহুত ভাল লাগে, তেলত ফ্ৰাই কৰোঁতে বহুত ধুনীয়া আৰোমা আহিছিল। আৰু এয়া ডেচিকেটেড কোকোনাট আৰু চেনি মই মিক্সাৰত গুড়া কৰি লৈ বিস্কুটখিনি গৰম থাকোঁতে ওপৰত ঢালি দিলোঁ। আৰু এতিয়া মোৰ বিস্কুট কমপ্লিট ৰেডি হৈ গৈছে। খাব বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰক। ভিডিঅ' শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।